Greetings from the International Space Station. Welcome aboard humanity's orbiting laboratory. প্ৰিয় দৰ্শক, আপোনাক যদি কোনোবাই সোধে যে মানুহৰ দ্বাৰা সৃষ্টি কৰা আটাইতকৈ মূল্যৱান বস্তুটো কি, হয়তো আপোনাৰ মনলৈ আহিব পাৰে যে এইটো এটা অত্যাধুনিক বিল্ডিং হ'ব পাৰে, এজন কোটিপতি ব্যৱসায়ীৰ ঘৰ হ'ব পাৰে, বা এজন ক্ৰিকেটাৰ বা ফুটবলাৰৰ ঘৰ হ'ব পাৰে, এজন চেলিব্ৰিটিৰ ঘৰ হ'ব পাৰে, নহয়নে? কিন্তু আপুনি জানি আচৰিত হ'ব যে মানৱ সৃষ্ট আটাইতকৈ মূল্যৱান বস্তুটো আমাৰ এই পৃথিৱীখনত নাই। মানুহৰ দ্বাৰা সৃষ্টি কৰা আটাইতকৈ মূল্যৱান বস্তু, যাক আমি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ বুলি কওঁ, ই পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ ওপৰত পৃথিৱীখনক পৰিভ্ৰমণ কৰি আছে। আৰু ইয়াকে আমি ইংৰাজীত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আৰু আমি চমুকৈ ISS বুলি কওঁ। আৰু ইয়াক নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় $150 বিলিয়ন খৰচ কৰা হৈছিল। পৃথিৱীখনৰ বাহিৰে মানুহে বছৰ বছৰেৰে বসবাস কৰা দ্বিতীয়খন ঘৰেই হৈছে আমাৰ এই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। আহক আজি আমি পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ ওপৰত পৃথিৱীক পৰিভ্ৰমণ কৰি থকা আমাৰ এই দ্বিতীয়খন ঘৰৰ বিষয়ে কিছু কথা জানিব চেষ্টা কৰোঁ। প্ৰথমে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ কি? আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন হৈছে পৃথিৱীৰ কক্ষপথত থকা এটা মহাকাশ কেন্দ্ৰ, বা আমি ক'ব পাৰোঁ যে ই হৈছে এটা বাসযোগ্য কৃত্ৰিম উপগ্ৰহ। কাৰণ যেনেকৈ কৃত্ৰিম উপগ্ৰহ এটা পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে, আমাৰ এই ISS বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটোৱেও পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। আৰু ইয়াত যিহেতু আমি বসবাস কৰিব পাৰোঁ, গতিকে আমি ক'ব পাৰোঁ যে বাসযোগ্য এটা কৃত্ৰিম উপগ্ৰহ, বা আমি এনেকৈও ক'ব পাৰোঁ যে মহাকাশত থকা এটা গৱেষণা কেন্দ্ৰ, কাৰণ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বাবে ইয়াক ব্যৱহাৰ কৰি অহা হৈছে। ইয়াৰ পিছতে আহিলে লঞ্চ এণ্ড কনষ্ট্ৰাকশ্যন, অৰ্থাৎ উৎক্ষেপণ আৰু নিৰ্মাণ। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ বা ISS-ক 1998 চনৰ 20 নৱেম্বৰত পোনপ্ৰথমবাৰৰ বাবে উৎক্ষেপণ কৰা হৈছিল। গতিকে এতিয়া 2024 চনত ই 25টা বছৰতকৈ বেছি অতিক্ৰম কৰিলে, অৰ্থাৎ ই ৰূপালী জয়ন্তী বা চিলভাৰ জুবলি বৰ্ষ অলৰেডি অতিক্ৰম কৰিছে, নহয়নে? 5খন দেশৰ স্পেচ এজেঞ্চিৰ দ্বাৰা আৰু 11খন দেশৰ অৱদানত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ সংস্থাপন কৰা হৈছিলে। এই 5টা স্পেচ এজেঞ্চি হৈছে ইউনাইটেড ষ্টেটছৰ নাছা, ৰাছিয়াৰ ৰছকসমছ, জাপানৰ জেক্সা, ইউৰোপৰ USA আৰু কানাডাৰ CSA। ইয়াক আচলতে এবাৰতে নিৰ্মাণ কৰিব পৰা হোৱা নাছিল। পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা মডিউল বা পাৰ্টছসমূহ উৎক্ষেপণ কৰি ইয়াক মহাকাশতে তৈয়াৰ কৰা হৈছিল, বা পাৰ্টছবোৰ এছেম্বল কৰা হৈছিল বা একেলগ কৰা হৈছিল। এই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ স্থাপন কৰিবলৈ 10 বছৰো অধিক সময় আৰু 30টাৰো অধিক অভিযানৰ প্ৰয়োজন হৈছিল। এটা এটাকৈ অভিযান চলাই এই মডিউল বা পাৰ্টছসমূহ মহাকাশলৈ লৈ যোৱা হৈছিল। ইয়াৰ পাছত আমি চাওঁ ইয়াৰ আকাৰ আৰু গঠন। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন অতি মেচিভ বা অতি ডাঙৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 109 মিটাৰ আৰু প্ৰস্থ প্ৰায় 73 মিটাৰ, অৰ্থাৎ এই মহাকাশ কেন্দ্ৰটো এখন প্ৰায় ফুটবল ফিল্ডৰ সমান। ছাত্ৰ ছাত্ৰীসকল, আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটোৰ ভৰ বা ওজন কিমান তোমালোকে কল্পনা কৰিব পাৰিবানে? ইয়াৰ ভৰ বা ওজন হৈছে প্ৰায় 4,50,000 কিলোগ্ৰাম। এইটো তোমালোকে অনুমান কৰিব পাৰিবানে? যদিহে আমি এটা প্ৰকাণ্ড হাতীৰ ওজন প্ৰায় 5,000 বা 6,000 কিলোগ্ৰাম বুলি লওঁ, তেন্তে এই মহাকাশ কেন্দ্ৰটো প্ৰায় 70ৰ পৰা 80টা প্ৰকাণ্ড হাতীৰ ওজনৰ সমান। তোমালোকে কল্পনা কৰাচোন, আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটোৰ সলনি 70ৰ পৰা 80টা প্ৰকাণ্ড হাতীয়ে পৃথিৱীৰ কক্ষপথত একেলগে তীব্ৰগতিত পৰিভ্ৰমণ কৰি আছে। ইয়াৰ পিছতে আমি চাওঁ কক্ষপথ বা অৰ্বিট। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটোৱে পৃথিৱীৰ কক্ষপথত প্ৰায় 400 কিলোমিটাৰ উচ্চতাত ঘূৰি আছে, প্ৰায় 27,600 কিলোমিটাৰ প্ৰতি ঘণ্টাত। গতিকে ইয়াৰ বেগ অতি বেছি, 27,600 কিলোমিটাৰ প্ৰতি ঘণ্টাত। আৰু আমি যদি ইয়াক ছেকেণ্ডৰ হিচাপত চাওঁ, তেন্তে প্ৰায় 8 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত। সেয়েহে ই প্ৰায় 93 মিনিটত, অৰ্থাৎ 93 মিনিটতে আমাৰ পৃথিৱীখনক এবাৰ সম্পূৰ্ণৰূপে ঘূৰিব পাৰে, যাৰ ফলত প্ৰতিদিনে ই প্ৰায় 15 বাৰ পৃথিৱীখনক প্ৰদক্ষিণ কৰিব পাৰে। প্ৰিয় দৰ্শক, এই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো কিমান আশ্চৰ্যজনক, নহয়নে? আমাৰ পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ ওপৰত 4,50,000 কিলোগ্ৰামৰ আমাৰ মানুহৰ দ্বিতীয়টো ঘৰ, নহয়নে? বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ লগতে গ্ৰহ নক্ষত্ৰ অধ্যয়ন কৰা বা
আমাৰ মহাজাগতিক কিছুমান ঘটনা অধ্যয়ন কৰাৰ বাবে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনে আমাক যথেষ্ট সহায় কৰি আহিছে। এই ISS বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন মানুহৰ কৌতূহলী মন আৰু বিজ্ঞানৰ অসীম সম্ভাৱনাৰ এক উজ্জ্বল উদাহৰণ হৈ সদায়ে জিলিকি থাকিব। আমি পৰৱৰ্তী অংশত সুনিতা উইলিয়ামছ আৰু কল্পনা চাওলাৰ এই মহাকাশ যাত্ৰাৰ বিষয়ে আলোকপাত কৰিম। প্ৰিয় দৰ্শক, বিজ্ঞানৰ আশ্চৰ্যজনক ক্ষেত্ৰসমূহ অনুসন্ধান কৰাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।